Hi everyone, welcome back to my YouTube channel. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ চিম্পল হাঁহৰ মাংসৰ ৰেচিপি। তো তাৰ কাৰণে হাঁহ এটা ভালদৰে চাফা কৰি তাক কাটি কুটি লৈ এক সাইড কৰি থৈ দিলোঁ আৰু এইফালে বহাই দিলোঁ কেৰাহীত অলপ তেল দি পিঁয়াজ দিলোঁ আৰু আদা নহৰুখিনিও ইয়াতে দি দিলোঁ আৰু এইখিনি ভালদৰে লাৰি লৈ ইয়াতে দি দিলোঁ নিমখ, ৰঙা জ্বলাৰ গুড়ি, হালধি গুড়ি, জিৰা গুড়ি দি এইখিনি এতিয়া ভালদৰে লাৰি ল'ম। তাৰপিছত দি দিলোঁ ইয়াতে গোটা গৰম মছলা, এইখিনিও ভালদৰে লাৰি ল'ম আৰু ইয়াতে বহাই দিলোঁ কাটি থৈ দিয়া মাংসখিনি। এইখিনিও এতিয়া 4-5 মিনিটমান ভালদৰে লাৰি ল'ম। ভালদৰে লাৰিয়ে থাকিম যেতিয়ালৈ মাংসখিনিৰ পানী কমি নাযায়। তাৰপিছত ইয়াতে দি দিলোঁ কাশ্মীৰী লাল মিৰ্চ অলপ আৰু এইখিনিও এতিয়া ভালদৰে লাৰি থাকিম। 2-3 মিনিটমান এনেকৈ লাৰি থাকিম আৰু ইয়াতে দি দিলোঁ তেজপাত দুটামান। তেজপাত দিব পাহৰিছিলোঁ বাবে এতিয়াই দি দিলোঁ আৰু এইখিনি অলপ টাইমৰ কাৰণে ঢাকনি মাৰি থৈ দিম। এয়া চাওক, ঢাকনি গুচাই চালোঁ অলপ পানী আছে মাংসখিনিৰ। তো ইয়াতে দি দিলোঁ কাটি থৈ দিয়া আলুখিনিও এতিয়া ভালদৰে লাৰি লৈ আলু সিজিবৰ বাবে ঢাকনি মাৰি 5 মিনিটমান থৈ দিলোঁ আৰু এয়া চাওক, এয়া আলু সিজিব ধৰিছে আৰু এইখিনি ভালদৰে লাৰি লৈ ইয়াত অলপ গৰম পানী দি ঢাকনি মাৰি থৈ দিম 10 মিনিটমানৰ কাৰণে। তেতিয়া মাংসখিনিও ভালদৰে সিজি যাব আৰু আলুখিনিও ভালদৰে সিজি যাব। এয়া চাওক, ফাইনেলি আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। খাবলৈ খুবেই টেষ্টি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।